গোলাঘাটৰ ফলঙনিত আজি পুৱা বনৰীয়া হাতীৰ আতংকই গাঁওবাসীক ত্ৰস্তমান কৰি তোলে। ঘটনাটো কৰতিপাৰৰ অঞ্চলৰ। অকস্মাতে ফলঙনিৰ কৰতিপাৰ অঞ্চলত পুৱাতে বনৰীয়া হাতী এটাই প্ৰৱেশ কৰি একাধিক লোকৰ ঘৰ-বাৰী ক্ষতিসাধন কৰে। ইফালে বনৰীয়া হাতীটোৰ আক্ৰমণত গাঁওখনৰ এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। আহত মহিলাগৰাকীৰ নাম মাইনু বৰা। স্থানীয় ৰাইজে আহত মহিলাগৰাকীক গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। ৰাতিপুৱা 7:30মান বজাত আমিও উঠা নাই হৈছে চিঞৰ বাখৰ কৰা শুনি যেনিবা উঠিছোঁ আৰু এইপিনে হাতী ইজন গৈছে আৰু সেইফালৰ পৰা আমাৰ বোৱাৰীজনী। ৰাতিপুৱা আমাৰ পিছ চাইডৰ পৰা হাতী এজন ওলালেহি, ওলাই পেলাই এইফালে মানুহ আহিছে। তাৰপিছত হাতী আহি পেলাই আমাৰ গেটখন ভাঙিলে। আমাৰ গেটখন ভাঙি এনেকৈ ওলাই মানুহজনী মুখৰ পেলাই মানুহজনী ঘৰৰ পৰা ওলাই আহোঁতে হাতী খেদি লৈ গুচি গ'ল। মানুহজনী ভয়ত মানে আগে যাওঁতে মানুহজনী খেদি মানুহজনী মাৰিলেগৈ। আপোনাৰ মাইনু বৰা মানুহগৰাকীৰ নাম। হাতীটো এই উল্টাটান চাইডৰ পৰা আহিলে, সেই চাইডে হাতী ওলাই আছিলে ৰাতিপুৱা টাইমত, আহি পেলাই এই চাইডে ওলালেহি। তাৰপৰা হাতীটো কোনফালে গ'ল? হাতীটো এইফালে কৰ্টিপা চাৰিআলি কৰ্টিপা ৰাস্তাটোত গুচি গ'ল। মানুহজনী গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয়ত এডমিট কৰিলে। মহিলাগৰাকী পিছে খেদি নি সেই ৱালখনৰ ওচৰতে মহিলাগৰাকীক ৱালখনৰ সৈতে লৈ গুচি গৈছিলে বন্যহস্তীটোৱে। তাৰপৰা বন্যহস্তীটো আকৌ পোনে পোনে গৈ কৰতিপাৰ হৈ এনেকৈ 3 নম্বৰ ফালে যোৱা। হাতীটো আমি দেখা মতে আমি পৰিফালৰ পথাৰৰ পৰা দেখিছোঁ। সেই পথাৰে আহি এই এওঁলোকৰ বাৰীৰ বাহনেদি আহি চোতালেদি আহি এই মানুহগৰাকীক পিছে লৈ খেদি নিছিলেহি। নিউজ ডেস্ক ৰিপৰ্ট দৃষ্টিকোণ।